ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা অসমীয়াৰ ৰূপহী গুণৰো নাই ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা নমস্কাৰ জনাইছোঁ সকলোকে। উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলত মোৰ শ্ৰদ্ধাৰ গুৰু পিংকুমণি চৌধুৰী বাইদেৱে আমাক খুব সুন্দৰকৈ ভূপেন হাজৰিকাদেৱৰ গীতৰ প্ৰশিক্ষণ দিছে আমাৰ বিদ্যালয়ৰ সকলো ছাত্ৰ ছাত্ৰীকে। খুবেই ভাল লগা মুহূৰ্ত এটি। আৰু ময়ো ভূপেন হাজৰিকাদেৱৰ গীত শুনি খুবেই ভাল পাওঁ। গধূলি সদায় তেওঁৰ গীত শুনো, খুব ভাল লাগে। আৰু বাইদেউক পিংকুমণি চৌধুৰী বাইদেউক ইমানখিনি কষ্ট কৰি আমাক প্ৰশিক্ষণ দিয়াৰ বাবে তেখেতক ধন্যবাদ জনাইছোঁ। লগতে আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয় লগতে সকলো শিক্ষাগুৰুকে মই ধন্যবাদ জনাইছোঁ আমাৰ সকলো ছাত্ৰ ছাত্ৰীসকলৰ পৰা আমাক এইখিনি সুযোগ দিয়াৰ বাবে। ধন্যবাদ। হয়, নমস্কাৰ। আপোনালোক সকলোকে আমাৰ উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুললৈ স্বাগতম জনাইছোঁ। সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী উপলক্ষে সমগ্ৰ দেশতে তেখেতৰ গীতসমূহ চৰ্চা হৈ আছে। আৰু আমি ভাবিছোঁ আমাৰ সৰু সৰু ল'ৰা ছোৱালীসকলৰ নৱপ্ৰজন্মৰ অন্তৰে অন্তৰে যাতে ভূপেন হাজৰিকাৰ গীতসমূহ প্ৰবাহিত হৈ থাকে। আৰু সেই উদ্দেশ্যে আগত ৰাখি আমি এইবেলি উত্তৰ গুৱাহাটী থিঅ'চফিকেল লজ আৰু ৰাগশ্ৰী সংগীত মহাবিদ্যালয়ৰ পিংকুমণি চৌধুৰী বাইদেউক আমি নিমন্ত্ৰণ কৰি আনিছিলোঁ। আৰু বাইদেৱে আমাক বহুতকেইটা ভূপেন্দ্ৰ সংগীত আমাৰ ছাত্ৰীসকলক প্ৰশিক্ষণ দিছে। আৰু এই প্ৰশিক্ষণৰ অন্তত আমি ছাত্ৰীসকলৰ মাজত আমি ভূপেন হাজৰিকাৰ বিষয়ে আমি ক'ম আৰু তেখেতৰ গীত মাতসমূহ আমি গোটেই বছৰটো গাই থাকিবলৈ তেওঁলোকক আমি উপদেশ দিম। আপোনালোকে সকলোৱে প্ৰত্যেকেই জানে যে এইবাৰ ভূপেন হাজৰিকাদেৱৰ জন্ম শতবাৰ্ষিকী 8 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব। আৰু গোটেই বছৰজোৰা কাৰ্যসূচী সকলোৱে অসমৰ প্ৰতি অনুষ্ঠানে হাতত লৈছে। আৰু সেই উপলক্ষে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুলে আমাক নিমন্ত্ৰণ কৰি আনিছে। আৰু এই ছাত্ৰ ছাত্ৰীসকলক ইতিমধ্যে আমি সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ কেইবাটাও কালজয়ী গীতৰ প্ৰশিক্ষণ দিয়া হৈছে ইয়াতে। আৰু তাৰে ভিতৰত অন্যতম প্ৰকৃতি জীয়ৰী অসমৰ ৰূপ আৰু গুণৰ বৰ্ণনা কৰি ভূপেন হাজৰিকাদেৱে এটি বিখ্যাত গীত লিখিছে, অসম আমাৰ ৰূপহী গুণৰো নাই শেষ। সেই গীতটিৰে আজি আমি তেখেতক শ্ৰদ্ধা জনাম।